ভাবিছোঁ এজাহাৰ এটা দিম বুলি। চিচিটিভিত চব ফুটেজ আছে। পৃথিৱীত নেদেখা মানুহ এজন আছে আৰু সেইজনে হ'ল ভগৱান। আমি সকলোৱে ভগৱানক মানুহ নাজানো, ভগৱানৰ কথা আমি চিন্তা কৰি থাকোঁ। আৰু আমাৰ ফেমিলি, আমাৰ ল'ৰা ছোৱালী বা আমাৰ ভালৰ কাৰণে বা আমাৰ বিপদ আপদ নাহিবৰ কাৰণে, আমাৰ সকলো সমস্যা দূৰ কৰিবৰ কাৰণে আৰু যিবিলাক আমাৰ মনৰ কামনা সেইবোৰ পূৰা কৰিবৰ কাৰণে আমি ভগৱানক বিশ্বাস কৰোঁ বা এজন নেদেখা এজন আছে বুলি আমি সকলোৱে ভগৱানক মানো। আৰু যিবোৰ মানুহ ভগৱানৰ লগত এনি টাইম লাগি থাকে, মন্দিৰত থাকে, ধৰক যিসকল বাবাসকলৰ কথা কৈছোঁ, যিবিলাক সাধু সন্যাসীৰ কথা কৈছোঁ, তেওঁবিলাকৰ লগত আমি সদায় তেওঁবিলাকে ভগৱানৰ লগত লাগি থাকে আৰু সদায় আমি ভক্তিভাৱেৰে ভগৱানক যি চকুৰে চাওঁ তেওঁবিলাকৰো সেইটো চকুৰে চাওঁ। আৰু তেওঁবিলাকৰ পৰা আমি কিবা এটা আশীৰ্বাদ পাবৰ কাৰণে আমি তেওঁবিলাকক ভক্তিভাৱেৰে সন্মান কৰোঁ বা দান দক্ষিণা কৰোঁ বা তেওঁবিলাকক আমি শ্ৰদ্ধা ভক্তি কৰোঁ, নহয় জানো? গতিকে সেয়া আমি যিবিলাক মানে সাধু সন্যাসী বহুত বিশ্বাসেৰে লওঁ, তাৰে কিছু সংখ্যক বাহিৰৰ পৰা আহিছে আৰু বাহিৰৰ পৰা আহি এতিয়া অসমৰ গাঁৱে ভূঞে টাউনে চহৰে গোটেইখন গাড়ীত মানে পিটপিটাই ফুৰিছে আৰু তেওঁবিলাকে মানুহক প্ৰলোভন দিয়ে। ঠিক তেনেকুৱা এটা ঘটনা হৈ গ'ল ধুবুৰীত এখন দোকানত। মানে কি হ'ল, আপোনাৰ এজন বাবা আহিছিলে আৰু বাবাজনক সেই দোকানখনত আহি পোৱাৰ লগে লগে দোকানৰ মালিকজনে ভক্তিভাৱেৰে তেখেতক ভগৱানৰ চকুৰে চাই পেলাই এখন চেয়াৰত বহিবলৈ দিলে যে আপুনি বহক, আৰু খুচুৰা পইচা নাই। লগত থকা ল'ৰাটো, দোকানত আৰু এটা ল'ৰা আছিলে, সেই ল'ৰাটোক মালিকে পঠিয়াই দিলে খুচুৰা কৰি আনিবলৈ। আৰু সেই ল'ৰাটো যাওঁতে সেই বাবাই সেই লোকজনক তন্ত্ৰ কৰি ফু মাৰি পেলাই মানে ক্ষন্তেকতে তেওঁক মানে চেতনাহীন কৰি পেলাই সকলো টকা পইচা লুটি লৈছিলে আৰু পিছত সেই টকা পইচা ঘূৰাই দিবলৈ বাধ্য হ'ল। কিছুমান বাবাই এইখিনি কাৰুকাৰ্য কৰে, সকলো নহয়। আৰু যিখিনি মন্দিৰত থাকে, যিখিনি বাবাই আপুনি চাব ভক্তিভাৱেৰে আপুনি যি দান দক্ষিণা দিয়ে তেওঁবিলাকে সেইখিনিয়ে মানি লয় আৰু কোনো কথা নকয়। আৰু মানুহক ইটো কৰি দিম সিটো কৰি দিম বা মোৰ পৰা আপুনি এনেকুৱা পাব বুলি কোনো বাবাই তেনেকুৱা কথা প্ৰকাশ নকৰে। গতিকে আৰু কিছুমান যিবিলাক ভণ্ডবিলাক আছে, যিবিলাক কিছুমান মানে এই বাবাসকলক যিবিলাক বদনাম কৰিবলৈ আহিছে, বাহিৰৰ পৰা আহিছে তেওঁবিলাকে আৰু মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে, ঠিক আছে? গতিকে আপোনালোকৰ কাৰণে এটা সাৱধান বাণী, এটা সাৱধান ব্লগ এটা লৈ আহিছোঁ। বলক আজি এটা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ' এয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ধুবুৰীত যিটো ঘটনা হৈ গ'ল, সেই ঘটনা, সেই ল'ৰাটো ইমান আত্মবিশ্বাসেৰে, ইমান ভক্তিভাৱেৰে যিহেতু বাবাক বহিবলৈ দিলে, তাৰপিছত বাবাই কি অঘটন কৰিলে আপোনালোকে চাওক। ইমানেই বাবা সোমাইছে, চকৰে নকৰে অলিয়ে গলিয়ে ঘূৰি ফুৰিছে বাবা। দোকান পোহাৰতো আনকি বাবাৰ এটেক বুলি ক'ব পাৰি। বিভিন্ন ঠাইত এতিয়া বাবাই এনেধৰণে ফু মাৰি দিব, আপুনি অচেতন হৈ পৰিব আৰু তাৰ পাছতে আপোনাক কেনেকৈ লুটি লৈ যাব আপুনি গমেই নাপাব। আপোনাৰ ঘৰত হয়তো যাব, আপোনাক ক'ব বাছা কিবা এটা দিয়া, তোমাৰ ভাল হ'ব, মংগল হ'ব। কিন্তু এনে ভণ্ড বাবাক কেতিয়াও প্ৰশ্ৰয় নিদিব। বাবা দেখিলেই সাৱধান হওক। সকলো বাবা কিন্তু সাধু নহ'বও পাৰে, ফু মাৰি আপোনাক লুটি লৈ যাব। এনেধৰণৰ বাবা এতিয়া ওলাইছে। বাবাৰ ওচৰত মন্ত্ৰ আছে আৰু সেই মন্ত্ৰই আপোনাক সচেতন কৰিব আৰু তাৰ পাছতে চুৰিকাণ্ড সংঘটিত কৰিব। তন্ত্ৰ মন্ত্ৰৰে দোকানীক অজ্ঞান কৰি চুৰিকাণ্ড সংঘটিত কৰিছে ভণ্ড বাবাই। সকলো দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে। গৌৰীপুৰ চৌৰংগীবোৰত সংঘটিত হৈছে কাণ্ড। ভণ্ড বাবাৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। এনেধৰণে লুটপাট কৰিছে চাওক। আমি সেউজীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ভণ্ড বাবাৰ এই ফুকাণ্ড সকলোবোৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে। ফু মাৰি প্ৰথমে অচেতন কৰিলে আৰু তাৰ পাছত এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছিল। সকলো দৃশ্যাংশ ইতিমধ্যে বন্দী হৈছে কেমেৰাত আৰু চিচিটিভি কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ দেখুৱাই তেওঁলোকে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে বৰ্তমান অভিযান চলাইছে বুলি জানিব পৰা গৈছে। এনেধৰণৰ বাবা আপোনাৰ ঘৰলৈও যাব পাৰে, এনেধৰণৰ বাবা আপোনাৰ দোকানখনলৈও যাব পাৰে, এনেধৰণৰ বাবাক আপুনি ৰাজপথতো কৰবাত লগ পাব পাৰে। আৰু এইগৰাকী ভণ্ড বাবা বৰ্তমান আৰক্ষীৰ জালত। এইগৰাকী অসাধু ভণ্ড বাবা আমি দেখুৱাইছো এই দৃশ্যাংশ। গৌৰীপুৰ अब क्या किया दुकान में आकर? हाँ? दवाई? तुम कैसे दवा करोगे? तुम तो क्या दवाई दिया? क्या दवाई दिया आपने? पत्थर दिया था। कौन सा पत्थर? कौन सा पत्थर? दिखाइए पत्थर। पत्थर को दिखाइए। কমি নাপাব ভণ্ড বাবাৰ ভণ্ডামী। আশীৰ্বাদ দিয়াৰ নামত সকলো হেৰুৱাব মিনিটতেই। ঘটনাটো হ'ল মানে মই 11:30মান বজাত দোকানত আছিলোঁ। তেতিয়া এটা চাবুৱে আহিলে যে শিকা চাবু এনেই সদায় আহে। চাই মই ভাবিলোঁ যে নৰ্মেলি যে এনেকৈ মানুহ আহে তেতিয়া তাইও এনেকৈ আহিলে। পিছত মই খুচুৰা নথকাত মই মোৰ সৰু ভাইটিটোক ক'লোঁ যে খুচুৰা কৰি লৈ আহ, মই তাৰপিছত তাক দি দিম। তাইক মানে সাধুজনক মই ক'লোঁ যে অকণমান বহক, আপুনি খুচুৰা কৰি লৈ আহিছে। যেতিয়া বহিবলৈ
কৰিবলৈ গ'লোঁ তাৰ সেইখিনি সময়ত তাই মোৰ লগত কিবা কিবি কথা দুই এষাৰ কৈ মোক হিপনটাইজ কাইণ্ড অফ কৰি ল'লে। তাৰপিছত মই একো ক'ব নোৱাৰোঁ। আচ্ছা, প্ৰথমে কি বিচাৰিছে? প্ৰথমততো একো বিচৰা নাই। তাই ক'লে যে মোৰ তাত কিবা এটা আছে, তক দিম, তই ল'বি নেকি, এনেকা কৈ থাকিলে। মই ক'লোঁ দিব, কিবা সাধু মানুহ দুৱা বোলে ক'লে যে দুৱা দিম। মই ক'লোঁ সাধাৰণ মানুহকতো দুৱা লাগেই। দুৱা দিব গৈ হাত বিচাৰি কিনে হাতত কিবা এটা মণি টাইপ দি দিলে। তাৰপিছত এটাৰ পিছত এটা তাই দুই এষাৰ কথা থাকোঁতে মই পাহৰি গ'লোঁ চব। তাৰপিছত বছ কৰিছে নে? বছ কাইণ্ড অফ এইখিনি ক'ব। ভদ্ৰ এতিয়া তাইয়ে কিবা কৰিছিল, মইতো কেনেকৈ গম পালে? তেতিয়া মানে লাষ্টত মোৰ সৰু ভাইটি কিনে আহিলে। অহাৰ পিছত তাক মই ক'লোঁ যে পইচা তাইয়ে মোৰ পৰা পইচা বিচাৰি আছে। মই তাইক কৈ আছোঁ দৰৰ পৰা লৈ আহ পইচা। তাৰপিছত যেতিয়া মোবাইল এটা ক'লে যে মোবাইল এটা দি মই তোৰ লগত কথা পাতিম, তেতিয়া মই মানে গম পাব ধৰিলোঁ, অকণমান বাহিৰত ওলাব ধৰিলোঁ যে এইটো মানে কিবা এটা কৰিছে মোৰ ওপৰত। তাৰপিছত মই ছাডেনলি থিয় হৈ মই সৰু ভাইটিটোক ক'লোঁ যে ঘৰৰ পৰা মানুহ বান্ধি লৈ আহ। তাৰপিছত মানুহ বহুত খালে। তাৰপিছত প্ৰশাসনক খবৰ দিলে। এতিয়া ক'ত লৈ গ'ল? থানাত লৈ গৈছে। তাৰ বিৰুদ্ধে কি কৰিব? মই ভাবিছোঁ এজাহাৰ এটা দিম বুলি। CCTVত চব ফুটেজ আছে। গতিকে এয়া দেখিলে আপুনিয়ে মই ভক্তিভাৱেৰে কিছুমান সাধু সন্যাসীক ভক্তি ভগৱানৰ চকুৰে চাওঁ। ভগৱানক যিটো চকুৰে চাওঁ, ভগৱানক যি ভক্তি কৰোঁ, তেনেকুৱা তেওঁবিলাকক সেইটো চকুৰে চাওঁ। আৰু আমাক সহজ সৰল পাই পেলাই কিছুমান ভণ্ড বাবাই আমাক জৰা ফুকা কৰি আমাৰ পৰা সকলো নিবলৈ চেষ্টা কৰে। গতিকে সেয়া আজি আপোনালোকক এটা সাৱধানবাণী দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ঘৰত পৰিয়ালক এই কথাবোৰ আপোনালোকে ক'ব যে মতা মানুহ পুৰুষ নথকা অৱস্থাত যদি তেনেকুৱা সাধু সন্যাসী আহে, তেওঁবিলাকে অলপ ইয়াৰ পৰা আঁতৰি থাকিব, অলপ এভইড কৰি চলিব। আৰু পুৰুষ যেতিয়া ঘৰত থাকিব, মতা মানুহ থাকিব, একো নাই বাৰু সেইখিনি। গতিকে এইখিনিকে জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এনেকুৱা ইনফৰ্মেশ্যনবিলাক পাবৰ কাৰণে মোৰ চেনেলটি যদি আপুনি নতুনকৈ চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।